শুকাই দিছো হেল্ল' ফ্ৰেণ্ড কি খবৰ আশা কৰোঁ সকলো ভালে আছে অন্য এটা ভিডিঅ' সকলোকে স্বাগতম আৰু আজি দিছে কিমান ৰ'দ দিছে হয় নাই বাৰু কওকচোন আৰু মায়ে লৈছে শুকাব ধান আৰু এফালে শুকাইছে শুকান জলকীয়া গুটি শুকালে এইখিনি বাৰু এইখিনি আকৌ নতুনকৈ অলপ অলপ শুকালে যে দুটা তিনিটা মানে পকা জলকীয়া কেইটা এনেকৈ থৈ দিয়ে পকাৰ পাছত এনেকৈ ৰ'দত দিলে ধুনীয়া শুকান জলকীয়া হৈ যাব বাৰিষাৰ কাম আহিব তেতিয়াতো জলকীয়া বহুত দাম হ'ব সেইকাৰণে তাৰপিছতে আহকচোন কেইটামান জলকীয়া দেখাই দিওঁ বেছি নাই আৰু শেষেই হ'ল জলকীয়া জোপাও মোৰ হেৰি দেখিছেনে তিনিটামান লাগি আছে বেছি নাই আৰু শেষ এইখিনি হৈ গ'লে মোৰ ফুলখিনি দেখিছে কি ধুনীয়া হৈ আছে আৰু বহুত ফুল আছিলে কিন্তু আমাৰ বানপানী হোৱাৰ কাৰণে একো ফুলেই নাথাকে ইয়াত আৰু এই ছাগলীয়েতো চব খাই শেষেই কৰি পেলায় আৰু এইজোপা জলকীয়া অলপ অলপ এটা দুটা পকি আছে বেছি নাই এইজোপাটো ছায়াৰ কাৰণে বেছিকৈ একো নাই আৰু এইখিনি দিছেনে এনেই লাগি গৈছে এইজোপা বাল্টিঙতে হৈ গৈছে ৰঙালাও পুলি তাৰ পাছতে আৰু এজোপা দেখাই দিওঁ এইজোপা ভাত কেৰেলাও আছে লগতে আৰু লাও লৰাই যে দিছিলে এনেই বাঁহৰ আগলি লগাই থৈছিলে সেইজোপা দেখিছেনে ছোৱালীয়ে গৈছে বাচন ধুবলৈ সঁচাকৈ আজি ৰ'দটো বহুত কাঢ়া দিছে ধুনীয়াকৈ দিছে ধানখিনি শুকাই দিলে মায়ে কি মজাকৈ শুকাই দিলে দেখিছে ধানখিনি ইমানে বাৰটো মানে ৰ'দো ভালকৈ পৰা নাছিলে গছৰ দিছে গছবিলাক ছায়া গোটেই হেৰি হৈ আছিলে গছবিলাক কাটি দিলে এতিয়া চাফা হৈ গ'ল এতিয়া ধুনীয়াকৈ শুকাই দিছে আৰু ধানখিনি শুকাই গ'লে মাৰি নিব পাৰিব গৈ পেলাই হাঁচি দে আমা হাঁচি দেউতা ই কৰ দেউতা হাঁচি দেও ই কৰা আৰু এইফালে কাম কৰি পেলাই তাৰপিছতে এইফালে বনাই আছোঁ ভাত চব্জি দিনৰ সময় হৈ গ'লগৈ তো এয়া দেখিছেনে বেঙেনা অলপমান বনাই দিওঁ বুলি ভাবিলোঁ তো তাতে অলপমান বেচন সকলো জলকীয়া মছলা দি ৰেডি কৰি লৈছোঁ অলপমান কলা জিৰা দি দিছোঁ দি লৈ এতিয়া বনাব লৈছোঁ বেঙেনা চব মানে এনেই অলপমান আৰু ট্ৰাই কৰিছোঁ তাৰপিছত অলপমান আলু আছিলে আলু অকণমান ঢালি পেলাই ইয়াতে আলুৰো এনেকৈ মিক্স কৰি এনেকৈ বনাইছোঁ কেনেকৈ কি কৰিলোঁ দেখাই আছোঁ ভিডিঅ'টো ধুনীয়া কৰি বেঙেনাখিনি ঢালি দিছোঁ বেচনতে ঢালি দি পেলাই তেল এটা কেৰাহী বহাই দিছোঁ তেল অলপমান দি লৈ ধুনীয়াকৈ তেলখিনি গৰম হ'লে আৰু এতিয়া বেঙেনা চবতে ইয়াত ফ্ৰাই কৰি আছোঁ ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ যাব তাৰ আগতে মই মানে অলপমান আলু কাটি থৈ দিছোঁ আৰু মই অকল মাকো দেখাই আছোঁ মায়ে কি কৰি আছে এইফালে ধানো শুকাই আছে এফালে দেখিছেনে ৰ'দ কিমান কাঢ়া আজি দিছে সঁচাকৈ বহুত ৰ'দ কাঢ়া চাওক মায়ে পৰা আকৌ ধানখিনি এবাৰ ঘূৰাই দিছে উল্টা পুল্টা কৰি দিছে সঁচাকৈ ঘৰত মা নাথাকিলে বহুত দিগদাৰ হয় আমিতো ইমানখিনি মানে ভাবিবই নোৱাৰোঁ ইমান দূৰলৈকে মায়ে থকাৰ কাৰণে অলপ বহুত হেল্প হৈ যায় আৰু এফালে আকৌ বেঙেনা চবো বনাই আছোঁ ভাতৰ লগত খাব কাৰণে ৰেডি কৰি আছোঁ ভাতো বনাই আছোঁ এইফালে চব্জিবিলাকো ৰেডি কৰি আছোঁ এইফালে আকৌ দেখিছেনে বেঙেনা ধুনীয়াকৈ ভাজি কৰি ৰেডি কৰি থৈ দি আছে এইফালে বেঙেনা এইফালে তিতা কেৰেলা আলু ৰেডি কৰি লৈছোঁ এতিয়া বনাম অলপ পাছত এইখিনি হৈ যোৱাৰ পাছত আমাৰ চিম্বা চাক কি মজা হৈ আছে আমাৰ ৰ'দখনত দেখিছে সঁচাকৈ বহুত ৰ'দ আজি কাঢ়া দিছে আজি জলকীয়া চাগে পূৰা শুকাই একদম কুৰকুৰীয়া হৈ যাব আজি আৰু এইফালে চাওক ছোৱালীয়ে চাই আছে টিভি ল'ৰা এইটো আজি স্কুল নাই মজা একদম টাইম পাছ কৰি আছে
গৰম লাগিলে আকৌ সেইবিলাক পকাত শুই আছে দেখিছেনে চিম্বা চিম্বা কি হ'ল গৰম লাগিলে হা कल है दादा का बर्थडे आज तुम्हारा कहाँ बर्थडे है आज तोबा है आज की कौन ना चलती आज मैं कुछ करने वाली हूँ लू करने खाऊंगा आई करना चैनल को सब्सक्राइब करना और चैनल के बाद लू करना करूँगा और आज रेडी आलू अलपमान बाची गई आलू मिहि काटी काटी ढाली दी फ्राई कर आलू देखिए मजा दिसे ना सचा तिता केरेला और आलू भाजिओ रेडी हो गल माक इतना भात दिओ माए राति भात नाखाले तो मार कारण इतना भात जोगार करूँ मार भात रेडी ये बेंगेना भाजी तिता केरेला राति मांस आছিলে माए नाखाइছিলে खोआ नाছিলে जे ये आलू और ये गल बेंगेना बेसन दी और ये दाली बॉइल दाली केनेका लगिले भिडिओ चाइ ভাল লাগিছে लाइक এটা कमेन्ट কৰি দিব আজিলৈ ইমানতে ৰাখিছো बाय बाय।